এফালে ক'ব লাগিব চৰ্চিত লেখিকা ডক্টৰ পৰিধি শৰ্মা, আনফালে প্ৰশ্ন কৰিব লাগিব যে ডক্টৰ পৰিধি শৰ্মা কোন। নিশ্চয়কৈ আপুনিও হয়তো এই কথা শুনি ভাবিছে যে কি ক'ব বিচাৰিছে। হয়, অসমীয়া সাহিত্য জগতত বিগত 6টা বছৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি ছদ্ম নামেৰে লিখি অহা ডক্টৰ পৰিধি শৰ্মাৰ পৰিচয় ইতিমধ্যে ফাদিল হৈছে। এই ঘটনা ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰি আছে। এই মুহূৰ্তত আমি আগবঢ়াইছোঁ এই বিতং খবৰটো যে ৰহস্যময়ী লেখিকা বুলি ক'ব লাগিব ডক্টৰ পৰিধি শৰ্মাক। ডক্টৰ পৰিধি শৰ্মাৰ প্ৰকৃত ৰহস্য ফাদিল হ'ল CIDৰ হাতত। আপোনাৰ মোৰ সকলোৰে পৰিচিত এগৰাকী চৰ্চা লাভ কৰি থকা লেখিকা ডক্টৰ পৰিধি শৰ্মা, কিন্তু এতিয়া প্ৰশ্ন কৰিব লাগিব ডক্টৰ পৰিধি শৰ্মা প্ৰকৃততে হয় কোন। এক ৰহস্য ফাদিল হৈছে। বিগত 6টা বছৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি ছদ্ম নামেৰে লিখি অহা ডক্টৰ পৰিধি শৰ্মাৰ ৰহস্য ফাদিল, আৰু এই সন্দৰ্ভত পৰিধি শৰ্মাক লৈ এই মুহূৰ্তৰ এক বিগ আপডেট আহি পৰিছে। আৰু এই আপডেট কি জানিবলৈ হ'লে চাই যাওক নিউজ এট আছামৰ এই বিশেষ ৰিপৰ্ট। চৰ্চিত লেখিকা ডক্টৰ পৰিধি শৰ্মা কোন, এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া। ৰহস্যময়ী লেখিকা বুলি অভিহিত কৰিব পাৰি ডক্টৰ পৰিধি শৰ্মা। ডক্টৰ পৰিধি শৰ্মাৰ প্ৰকৃত ৰহস্য ফাদিল হ'ল CIDৰ হাতত। অসমৰ সাহিত্য জগতত বিগত 6টা বছৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি ছদ্ম নামেৰে লিখি অহা ডক্টৰ পৰিধি শৰ্মাৰ ফাদিল হ'ল প্ৰকৃত পৰিচয়। সকলো ফাদিল কৰিলে অভিযোগকাৰী পলাশ ৰঞ্জন বৰুৱাই। আমি পুনৰ কৈছোঁ যে ডক্টৰ পৰিধি শৰ্মাই একে সময়তে ডক্টৰ ৰঞ্জিতা হামানেতেৰা, ডক্টৰ পৰিস্মিতা ভৰদ্বাজ বুলিও ভুৱা পৰিচয় দিছিল। CIDৰ তদন্ত পোহৰলৈ আহিল ডক্টৰ পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয়। ডক্টৰ পৰিধি শৰ্মা প্ৰকৃততে কোনো মহিলা নাছিল। ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এজন প্ৰবঞ্চকেহে ডক্টৰ পৰিধি শৰ্মাৰ নাম লৈ বিভিন্ন বাতৰি কাকতত প্ৰবন্ধ লিখিছিল। উল্লেখযোগ্য যে পলাশ ৰঞ্জন বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে কিছুদিন পূৰ্বে বিষয়টোত সন্দেহ উপজাত CIDত এক গোচৰ দাখিল কৰিছিল। পলাশ ৰঞ্জন বৰুৱাৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল CID, আৰু অৱশেষত CIDৰ তদন্তত পোহৰলৈ আহিল সমস্ত প্ৰবঞ্চকৰ ঘটনা। ধ্ৰুৱজ্যোতি শইকীয়া শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা এলেকাৰ ভৰলুৱা গাঁৱত ঘৰ। বাতৰি কাকতলৈ ডক্টৰ পৰিধি শৰ্মাৰ পঠিওৱা ফটো আছিল কৰ্ণাটকৰ IAS বিষয়া ৰোহিণী সিন্দুৰীৰ ফটো। দুটা ফোন নম্বৰত মহিলাৰ কণ্ঠস্বৰেৰে সম্পাদকৰ পৰা বিভিন্ন লেখকলৈ কৰিছিল ফোন। আৰু CIDৰ অনুসন্ধানত পোহৰলৈ আহিছে প্ৰবঞ্চক ধ্ৰুৱজ্যোতিৰ প্ৰবঞ্চনাৰ আন বহু ন কাহিনী। এক ডাঙৰ খবৰ, ডক্টৰ পৰিধি শৰ্মাৰ নাম সকলোৱে ইতিমধ্যে শুনিছে। বিগত 6টা বছৰে অসমৰ সাহিত্য জগতত দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি ছদ্ম নামেৰে লিখি অহা ডক্টৰ পৰিধি শৰ্মাৰ অৱশেষত পৰিচয় ফাদিল হ'ল সম্পূৰ্ণ ভুৱা প্ৰবঞ্চক বুলি ফাদিল হ'ল পৰিচয়। ডক্টৰ আচলতে যি পৰিধি শৰ্মা, তেওঁৰ নামত প্ৰকৃততে কোনো মহিলা নাছিলেই। ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এগৰাকী প্ৰবঞ্চকে ডক্টৰ পৰিধি শৰ্মাৰ নাম লৈ বিভিন্ন বাতৰি কাকতত লিখিছিল প্ৰবন্ধ। আৰু এইখিনিতে ক'ব লাগিব পলাশ ৰঞ্জন বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে কিছুদিন পূৰ্বে বিষয়টোত সন্দেহ উপজাত CIDৰ হাতত এক গোচৰ দাখিল কৰিছিল। আৰু পলাশ ৰঞ্জন বৰুৱাৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল CIDয়ে। অৱশেষত CIDৰ তদন্তত পোহৰলৈ আহিল সমস্ত প্ৰবঞ্চকৰ ঘটনা। আপুনি মই শুনি থকা ডক্টৰ পৰিধি শৰ্মাৰ প্ৰকৃত ৰহস্য হ'ল ফাদিল। ধ্ৰুৱজ্যোতি শইকীয়া শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা এলেকাৰ ভৰলুৱা গাঁৱৰ এগৰাকী ব্যক্তি ধ্ৰুৱজ্যোতি শইকীয়াই বাতৰি কাকতলৈ ডক্টৰ পৰিধি শৰ্মাৰ পঠিওৱা ফটো আছিল কৰ্ণাটকৰ IAS বিষয়া ৰোহিণী সিন্দুৰীৰ ফটো। দুটা ফোন নম্বৰত মহিলাৰ কণ্ঠস্বৰেৰে সম্পাদকৰ পৰা বিভিন্ন লেখকলৈ কৰিছিল ফোন। আৰু CIDৰ অনুসন্ধানত পোহৰলৈ আহিছে প্ৰবঞ্চক ধ্ৰুৱজ্যোতি প্ৰবঞ্চনাৰ আন বহু ন কাহিনী। গতিকে ডক্টৰ পৰিধি শৰ্মাৰ বিপৰীতে প্ৰবঞ্চকৰ ঘটনা সংঘটিত কৰি আছিল ডক্টৰ ধ্ৰুৱজ্যোতি। আৰু ধ্ৰুৱজ্যোতি শইকীয়াই মহিলাৰ কণ্ঠস্বৰেৰে ডক্টৰ পৰিধি শৰ্মাৰ নাম লৈ এইদৰে লিখি আহিছিল প্ৰবন্ধ। অৱশেষত ওলালে প্ৰকৃত ৰহস্য।
কৰ্মটো 4 নম্বৰ বাৰ হৈছিলে মোক আপোনালোকে ক্ষমা কৰক আৰু মই আজিলৈ ভাল হ'ম আৰু মই আকৌ ৰিপিট কৰ তোৰ নামটো ক আকৌ মই ধ্ৰুৱজ্যোতি শইকীয়া মই ভুল কৰিছিলোঁ বহুত মই ভুল নকৰোঁ আৰু মই এইটো কেই নম্বৰ বাৰ তোৰ ক্ষমা ৰাজহুৱা ক্ষমা বিচাৰিছ এইটো মোৰ এইটো 4 নম্বৰ বাৰ নাই বেছি নাই 4 নম্বৰ নহয় তেতিয়া আকৌ 6 নম্বৰ বাৰ কেতিয়া আহিবি ইয়ালৈ 4 নম্বৰ 5 নম্বৰ বাৰ কেতিয়া আহিবি নহয় নাহোৱা মই ইমানতে ক্ষমা কৰিলে মোক ইমানতে কৰ্মটো 4 নম্বৰ বাৰ হৈছিলে মোক আপোনালোকে ক্ষমা কৰক আৰু মই আজিলৈ ভাল হ'ম আৰু মই আকৌ ৰিপিট কৰ তোৰ নামটো ক আকৌ মই ধ্ৰুৱজ্যোতি শইকীয়া মই ভুল কৰিছিলোঁ বহুত মই ভুল নকৰোঁ আৰু মই এইটো কেই নম্বৰ বাৰ তোৰ ক্ষমা ৰাজহুৱা ক্ষমা বিচাৰিছ এইটো মোৰ এইটো 4 নম্বৰ বাৰ নাই বেছি নাই 4 নম্বৰ নহয় তেতিয়া আকৌ 6 নম্বৰ বাৰ কেতিয়া আহিবি ইয়ালৈ 4 নম্বৰ 5 নম্বৰ বাৰ কেতিয়া আহিবি নহয় নাহোৱা মই ইমানতে ক্ষমা কৰিলে মোক ইমানতে কৰ্মটো 4 নম্বৰ বাৰ হৈছিলে মোক আপোনালোকে ক্ষমা কৰক আৰু মই আজিলৈ ভাল হ'ম আৰু মই আকৌ ৰিপিট কৰ তোৰ নামটো ক আকৌ মই ধ্ৰুৱজ্যোতি শইকীয়া মই ভুল কৰিছিলোঁ বহুত মই ভুল নকৰোঁ আৰু মই এইটো কেই নম্বৰ বাৰ তোৰ ক্ষমা ৰাজহুৱা ক্ষমা বিচাৰিছ এইটো মোৰ এইটো 4 নম্বৰ বাৰ নাই বেছি নাই 4 নম্বৰ নহয় তেতিয়া আকৌ 6 নম্বৰ বাৰ কেতিয়া আহিবি ইয়ালৈ 4 নম্বৰ 5 নম্বৰ বাৰ কেতিয়া আহিবি নহয় নাহোৱা মই ইমানতে ক্ষমা কৰিলে মোক ইমানতে